নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 7ৰ এ টাইগাৰ ইন দ্য হাউচ পাঠটো পঢ়িম। এতিয়া আমি পলম নকৰি আমাৰ পাঠটি আৰম্ভ কৰোঁ। এ টাইগাৰ ইন দ্য হাউচ, ঘৰত এটা বাঘ। Timothy, a tiger cub was discovered by my grandfather on a hunting expedition in the Terai jungle near Dehra. দেহৰাৰ ওচৰৰ তেৰাই জংঘলত মোৰ ককাই চিকাৰ অভিযানত যাওঁতে এটি বাঘৰ পোৱালি পাইছিল আৰু সেই বাঘৰ পোৱালিটোৰ নাম আছিল টিমথি। He is not a shikari, but as he knew the forest of the Shivalik hills better than most people, he was persuaded to accompany the party. লেখকে নিজৰ ককাকৰ কথা কৈ তেওঁ লিখিছে যে তেওঁৰ ককাক এজন চিকাৰী নাছিল, কিন্তু তেওঁ বহু লোকতকৈ শিৱালিক পাহাৰৰ অৰণ্যৰ বিষয়ে জানিছিল বাবে তেওঁক এটা দলত লগ দিবৰ কাৰণে তেওঁক ৰাজি কৰোৱাইছিল। It consisted of several very important persons from Delhi to advise on the terrain and the direction the beaters should take once a tiger had been spotted. তৰাইন আৰু বাঘ হত্যাকাৰীসকলৰ সন্ধানৰ বাবে উপদেশ ল'বলৈ দিল্লীৰ পৰা কিছুমান গুৰুত্বসম্পন্ন ব্যক্তিৰে গঠিত এটা দল, এই দলটোৱে তেওঁৰ সেই ককাকৰ ওচৰলৈ আহিছিল। Itself was sumptuous, 7 large tents, one for each shikari, a dining tent, a number of servant tents. আৰু তেওঁলোকে যিবোৰ শিবিৰ পাতি লৈছিল সেই শিবিৰবোৰ ব্যয়বহুল আছিল। 7খনকৈ তেওঁলোকে বৃহৎ তম্বু তৰি লৈছিল আৰু প্ৰত্যেক চিকাৰীৰ বাবে এখন আছিল, খোৱা বোৱাৰ বাবে এখন আৰু লগোৱাৰ বাবে এখন আছিল। Dinner was very good, as grandfather admitted afterwards. It was not often that one saw hot water plates, finger glasses and 7 or 8 courses in a tent in the jungle. আৰু তেওঁলোকৰ ৰাতিৰ আহাৰ খুব ভাল আছিল আৰু গ্ৰেণ্ডফাদাৰে তেতিয়া এডমিট কৰিছিল যে প্ৰত্যেকটো শিবিৰত সেই জংঘলৰ মাজত তেওঁলোকক হট ৱাটাৰ, গৰম পানী, প্লেটছ, ফিংগাৰ গ্লাছেছ তেওঁলোকক যোগান ধৰা হৈছিল। বাট ডেট ৱাজ হাউ থিংছ ৱেৰ ডান ইন দ্য ডেজ অফ দ্য ভাইচৰয়ছ। আৰু সেই সকলোবোৰ যোগান আগতে ভাইচৰয়ৰ সময়তহে দেখা পোৱা যায়। দেয়াৰ ৱেৰ অলছ' ছাম 15 এলিফেণ্টছ, আৰু তাত 15টা হাতী আছিল। 4 of them with howdahs for the shikari, আৰু চিকাৰীৰ কাৰণে 4টা হাউদাৰ লগত আছিল। and the others especially trained for taking part in the beat, আৰু বাকীবোৰ আশ্বাৰোহী প্ৰশিক্ষণ দিয়া হৈছিল। The sportsmen never saw a tiger nor did they shoot anything else, though they saw a number of deer, peacock and wild bear. স্পৰ্টছমেন সকলে তাত তেওঁলোকে বাঘ দেখা নাছিল আৰু তেওঁলোকে গুলিয়াও নাছিল। ইয়াৰ উপৰি তেওঁলোকে বাঘৰ সলনি a number of deer, হৰিণ, পিকক, ময়ূৰ চৰাই, wild bear মানে বনৰীয়া গাহৰি দেখা পাইছিল। They were giving up all hope of finding a tiger, আৰু তেতিয়া তেওঁলোকে এটা টাইগাৰ বাঘ বিচৰাত তেওঁলোকে যিটো আশা আছিল সেই আশা তেওঁলোকে ত্যাগ কৰিছিল। and were beginning to shoot at jackals, আৰু তাৰ পাছত তেওঁলোকে তাত জেকেল মানে হৈছে শিয়ালবোৰৰ ওপৰত তেওঁলোকে গুলি বৰ্ষণ কৰিবলৈ ধৰিছিল। Grandfather strolling down the forest path at some distance from the rest of the party, আৰু যেতিয়া গ্ৰেণ্ডফাদাৰে তেওঁলোকে সেই শিবিৰত আহাৰ গ্ৰহণ কৰাৰ পাছত সেই শিবিৰটোৰ পৰা কিছু দূৰ আহি যেতিয়া তেওঁ ৰাস্তাত সেই জংঘলৰ পথেৰে খোজকাঢ়ি থাকোঁতে তেওঁ কি কৰিছিল, কিছু দূৰত এজোপা আহঁত গছৰ শিপাত পাক খাই থকা 18 ফুটৰ এটা বাঘ দেখা পাইছিল। Grandfather picked him up and brought him home after the camp had broken up, আৰু তেওঁলোকৰ শিবিৰ ভংগ হোৱাৰ পাছত গ্ৰেণ্ডফাদাৰে সেই বাঘটো তেওঁ ঘৰলৈ লৈ আহিছিল। He had the distinction of being the only member of the party to have bagged any game dead or alive, আৰু তেওঁ দলৰ একমাত্ৰ সদস্য আছিল যিজনে মৃত বা জীৱিত যিকোনো খেল খেলি তেওঁ সন্মান কঢ়িয়াবলৈ সক্ষম হৈছিল। টাইগাৰ কাব হু ৱাজ নেম টিমথি বাই গ্ৰেণ্ডমাদাৰ। পোনপ্ৰথমে এই টাইগাৰ পোৱালি বা বাঘৰ পোৱালিটোক টিমথি নাম দিয়া হৈছিল লেখকৰ আইতাকৰ দ্বাৰা। was brought up entirely on milk given to him in a feeding bottle by our cook Muhammad. প্ৰথম অৱস্থাত টিমথিক গাখীৰৰ যোগান ধৰা হৈছিল কিয়নো বাঘৰ পোৱালিটো খুব সৰু আছিল, সেয়েহে তাক প্ৰথমে গাখীৰৰ যোগান ধৰা হৈছিল আৰু তেওঁলোকৰ কুক অৰ্থাৎ ৰান্ধনী মহম্মদৰ দ্বাৰা বটলেৰে তাক গাখীৰ খুৱাইছিল। But the milk proved too rich for him, কিন্তু গাখীৰ তাৰ কাৰণে উপযোগী নাছিল। He was put on a diet of raw mutton and
ক'ড লিভাৰ অইল আৰু তাক গাখীৰৰ সলনি মাটন মানে ছাগলীৰ কেঁচা মাংস খোৱা হৈছিল। ক'ড লিভাৰ অইল মানে এবিধ মাছৰ তেল খোৱা হৈছিল। টু বি ফ'ল'ড লেটাৰ বাই এ মোৰ টেম্পটিং ডাইট অফ পিজেন্স এণ্ড ৰেবিটছ। মাটন মানে গম পালা তোমালোকে যে ছাগলীৰ মাংস, তাক কেঁচা ছাগলীৰ মাংস দিয়াৰ উপৰিও পিজেন্স মানে হৈছে পাৰ চৰাই আৰু এন্দুৰৰ মাংসও খোৱা হৈছিল। He was provided with 2 companions, Toto the monkey and a small mongrel puppy. টিমটিক এটা বান্দৰৰ সৈতে আৰু এটা সৰু কুকুৰ পোৱালিৰ সৈতে ৰখা হৈছিল। Toto the monkey মানে বান্দৰটো খুব খটাখুৰ আছিল। সি ভয় খোৱা নাছিল, সি ভয় নাখায়, অৰ্থাৎ সি সাহসী আছিল। সি কি কৰিছিল, টিমটিৰ নেজত ধৰি সি টানি আনিছিল। Then climb up the curtains if Timothy lost his temper. যদি টিমথিৰ খং উঠে সি কি কৰে, এই বান্দৰটোৱে কি কৰে, সি কাৰ্টেইনছ মানে পৰ্দাত উঠি সি বগাই যায়। And a small mongrel puppy found on the road by grandfather. আৰু সেই সৰু কুকুৰৰ পোৱালিটো গ্ৰেণ্ডফাদাৰে ৰাস্তাত পাইছিল। Timothy appeared to be quite afraid of the puppy and darted back with a spring if it came too near. He would make absurd dashes at it with his large forepaws and then retreat to a ridiculously safe distance. Finally, he allowed the puppy to crawl on his back and rest there. প্ৰথম অৱস্থাত ত্ৰিমতীয়ে সেই পাপিটোক ভয় কৰিছিল আৰু সি ওচৰলৈ আহিলে তাক স্প্ৰিং এডালেৰে খেদি পঠাইছিল আৰু তাৰ ডাঙৰ সেই আগ হাতোৰাৰে কি কৰিছিল, তাক আক্ৰমণ কৰিছিল আৰু পাছত অলপ ভয় খাই সি পিছুৱাই আহিছিল। পাছত টিমথিয়ে সেই পাপিটোক এলাউ কৰিছিল মানে অনুমতি দিছিল তাৰ পিঠিত শুবলৈ আৰু তাত জিৰণি ল'বলৈ। His favorite amusement was to stalk anyone who would play with him. তাৰ লগত খেলা লগৰীক গোপনে অনুসৰণ কৰাটো টিমথিৰ খুব প্ৰিয় আমোদজনক খেল আছিল। When I came to live with grandfather, যেতিয়া মই মোৰ গ্ৰেণ্ডফাদাৰ ককাৰ ওচৰলৈ থাকিবলৈ আহোঁ, I became one of the tiger's favorites আৰু মই তেতিয়া টিমথিৰ প্ৰিয় হৈ যাওঁ। With a crafty look in his glittering eyes and his body crouching. তাৰপাছত কোৱা হৈছে, তাৰ যি জিলিকি থকা চকুৰ জুৰিৰ মোহনীয় চাৱনিৰে সি দেহটো ভাঁজ কৰি he would creep closer and closer to me. মোৰ একেবাৰে ওচৰলৈ আহিল। Suddenly making a dash for my feet, rolling over on his back and kicking with delight and pretending to bite my ankles. অৰ্থাৎ তাৰ যি জিলিকি থকা চকুজুৰিৰে মোহনীয় চাৱনিৰে সি দেহটো ভাঁজ কৰি সি মোৰ একেবাৰে ওচৰলৈ আহিছিল। অৰ্থাৎ কাৰ ওচৰলৈ আহিছিল কৈছে, লেখকৰ ওচৰলৈ আহিছিল আৰু হঠাতে তেওঁৰ ভৰিত খুচি তাৰ পিঠিখন চাপৰাই আৰু আনন্দৰে ভৰিৰে গৰিয়াই তেওঁৰ আঁঠুত কামোৰাৰ ভাও সি জুৰিছিল। He was by this time the size of a full grown retriever. আৰু সেই সময়ত টিমথিৰ যিটো চাইজ আছিল সেই চাইজটো অলপ বাঢ়িছিল এটা ৰিট্ৰিভাৰ কুকুৰৰ সমান। And when I took him out for walks, আৰু যেতিয়া মই তাক খোজ কঢ়াবলৈ বাহিৰলৈ লৈ যাওঁ, people on the road would give us a white bird. আৰু মানুহে ভয় খাই আমাৰ কাৰণে এটা ডাঙৰ বা দীঘল বা অলপ বহল ৰাস্তা আমাৰ কাৰণে এৰি দিয়ে। অৰ্থাৎ তাৰ যিটো চাইজ সেই চাইজটো দেখি মানুহে ভয় খাবলৈ ধৰে। When he pulled hard on his chain, আৰু যেতিয়া সি চেইনডাল টানে, I had difficulty in keeping up with him. আৰু মই তাক ধৰি ৰখাটো মোৰ কাৰণে অলপ অসুবিধা হয়। His favorite place in the house was the drawing room. আৰু তাৰ প্ৰিয় ঠাইডোখৰ হৈছে আমাৰ ঘৰৰ ড্ৰয়িং ৰুমটো। And he would make himself comfortable on the long sofa. আৰু সি সেই লং সোফা মানে দীঘল সোফাখনত ভেজা দি আৰাম পাইছিল। Reclining there with great dignity and snarling at anybody who tried to get him off. আৰু তাক যেতিয়া কোনোবাই তাৰ পৰা নমাব খোজে তেতিয়া সি গুজৰ মাৰি উঠিছিল। ছাত্ৰ ছাত্ৰীসকল, আজি পাঠটো ইমানতে সামৰিছোঁ। বাকী যিখিনি আছে সেইখিনি তোমালোকক নেক্সট ভিডিঅ'টোত মই দিম। ভাল লাগিলে তোমালোকে এই ভিডিঅ'টোত লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। নমস্কাৰ।